प्रार्थना करूँ। स्वर्गत थका महान पितृ ईश्वर सचाকৈ তুমি কিমান আচৰিত ঈশ্বৰ আমিনো পাৰোঁ তোমাৰ পৰা মৰম পাবলগীয়া মানুহে একেবাৰে নহয় তথাপি তুমি আমাক প্ৰেম কৰিছা জগতত কিমান ডাঙৰ মানুহ কিমান ভাল মানুহ শিক্ষিত মানুহ আছে মহান মানুহ তথাপি তেওঁলোকৰ মাজৰ পৰা আমাৰ নিচিনা সাধাৰণ মানুহবোৰক তুমি বাছি লৈছা উদ্ধাৰ কৰিছা তাৰ কাৰণে বহুত ধন্যবাদ মণ্ডলীৰ ভাই ভনী সকলোৱে তোমাৰ এই আচৰিত প্ৰেম মোৰ কথা যেন বুজি পায় তোমাৰ জ্ঞানত অনুগ্ৰহত বাঢ়ি বাঢ়ি যেন বলৱান খ্ৰীষ্টিয়ান হ'ব পাৰিব আৰু এই আচৰিত প্ৰেমৰ বাতৰিটো অবাধ্য আৰু দুষ্ট পাপেৰে ভৰা দুষ্টতাৰে ভৰা জগতত গৈ মানুহবিলাকৰ আগত যেন হাঁহেৰে ক'ব পাৰিব আৰু তেওঁলোকক সুবাৰ্তা শুনিবলৈ যেন আনিব পাৰিব তুমি সহায় কৰা প্ৰভু যিসকল ভাই ভনীবিলাক আত্মিক বিষয়ত দুৰ্বল হৈ পৰি আছে তেওঁলোকক উঠিবলৈ শক্তি দিয়া প্ৰভু কিছুমানে খহি পৰিবলৈ বিদ্যুৎ হৈছে তেওঁলোকক তুমি সহায় কৰা আৰু যিসকলে বিশ্বাসত এতিয়াও বিদুৰ মুদুৰ হৈ আছে তেওঁলোকক সহায় কৰা যাতে পৰিত্ৰাণ পাব পাৰে আৰু কোনোবা যদি জ্বৰ নলীয়া হৈ ঘৰত আছে দয়া কৰি তুমি সুস্থতা দান কৰিবা আৰু কোনোবাই টকা পইচাৰ অভাৱৰ কাৰণে যদি খাব পোৱা নাই প্ৰভু তুমি তেওঁলোকক আহাৰ দিয়া এতিয়া আমি তোমাৰ চৰণত গোট খাইছোঁ প্ৰভু পবিত্ৰ আত্মা মোক তুমি ব্যৱহাৰ কৰা শুনা সকলোৰে ওপৰতো তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন on
আমি যোৱাবাৰ চাইছিলোঁ পৰিত্ৰাণৰ তত্ত্বৰ অধীনতে চাইছিলোঁ নতুন সৃষ্টিটো অতি গুৰুত্বপূৰ্ণ আৰু সঁচাকৈ পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা মানুহটোৰ আত্মাটো ঈশ্বৰে নতুনকৈ সৃষ্টি কৰে। কোনোবা যদি খ্ৰীষ্টত আছে পুৰণিবোৰ লুপ্ত হ'ল চোৱা নতুন হ'ল বুলি কৈছে। এইটো নতুন সৃষ্টিটো বহুত গুৰুত্বপূৰ্ণ। নতুনকৈ সৃষ্টি নহ'লে অনন্তকলীয়া পবিত্ৰ জীৱিত ঈশ্বৰৰ ওচৰত কোনেও যাব নোৱাৰে। আৰু যিসকলক নতুনকৈ সৃষ্টি কৰা হ'ল তেওঁলোকৰ জীৱনটো পৰিৱৰ্তন হয়। এই কথাটো আমি যোৱাবাৰ চাইছিলোঁ। এইটো যোৱাবাৰ আমি চোৱাটো পৰিত্ৰাণৰ তত্ত্বৰ ভিতৰতে নতুন সৃষ্টিৰ কথাটো। এইটো নতুনকৈ সৃষ্টি নহ'লে, নতুন জন্ম নহ'লে কোনেও স্বৰ্গৰাজ্যত সোমাব নোৱাৰে। আৰু যিজন নতুনকৈ নতুন জন্ম পালে তেওঁৰ জীৱনটো পৰিৱৰ্তন হয়। আৰু যদি কোনোবা মানুহ কেতিয়াও পৰিৱৰ্তন নহয় তেতিয়াহ'লে ক'ৰবাত ভুল হ'ব পাৰে। কিন্তু সঁচাকৈ পৰিত্ৰাণ পোৱা, সঁচাকৈ নতুন জন্ম পোৱা মানুহজন লাহে লাহেকৈ সলনি হয়। কিছুমানটো বেগাই সলনি হয়। এতিয়া নতুন জন্ম পোৱাৰ পিছত মানুহ লগে লগে পূৰঠ হৈ নাযায়। এতিয়া 15 বছৰৰ আগত কোনোবা হয়তো নতুন জন্ম পাব পাৰে, কিন্তু তেওঁ যদি গীৰ্জা প্ৰাৰ্থনা আৰু ঈশ্বৰৰ কথাটো যদি পালন নকৰে, ঈশ্বৰৰ লগত সহভাগিতা নাথাকে, মানুহটো শৰীৰটো বুঢ়া হৈ গৈ থাকিব পাৰে, কিন্তু আত্মিক জীৱনটো নাবাঢ়ে। কিছুমানটো এই যোৱা বছৰ আগৰ বছৰতহে 2 বছৰমান আগতহে নতুন জন্ম পোৱা হ'ব পাৰে। সেই মানুহ যদি ঈশ্বৰৰ লগত ওতঃপ্ৰোত সম্পৰ্কটো আছে তেতিয়াহ'লে 10 বছৰৰ আগৰ নতুন জন্ম পোৱা ভাইতকৈ ভনীতকৈ আত্মিক জীৱনত বলৱান আৰু পূৰঠ হ'ব পাৰে। সেইটো ঈশ্বৰৰ লগত কেনেকৈ জীৱন যাপন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া সঁচাকৈ নতুন জন্ম পোৱা মানুহটোৰ জীৱনটো যে পৰিৱৰ্তন হয় তাৰ উদাহৰণটো আমি চাইছিলোঁ। 2টা মাত্ৰ বাইবেলৰ পৰা উদাহৰণ চাইছিলোঁ। অনেক আছে, বাইবেলতো আমি পাওঁ আৰু মণ্ডলী বুৰঞ্জীটো আমি দেখিবলৈ পাওঁ, আৰু আমাৰ মণ্ডলীবিলাকতো আমি দেখিবলৈ পাওঁ। এইটো বাইবেলত আমি চাইছিলোঁ মনচীৰ কথা। মনচী অতিশয় দুষ্ট মানুহ আছিল বুলি কৈছে, ৰজা। তেওঁ পৰজাতি ওচৰ চুবুৰীয়া জাতিবিলাকতকৈও বেছি দুষ্ট আছিল কৈছে। কিহৰ কাৰণে? মূৰ্তি পূজা, দেৱতা পূজা কৰা, মানুহ মাৰা, একেবাৰে তেজে তেজ কৰিছিলে বুলি কৈছে। ইছৰাইলত জেৰুচালেম চিটি ইটো চুকৰ পৰা সিটো চুক, মানে নিৰ্দোষী মানুহবিলাকক বধ কৰে। পিছত তেওঁ বহুত দুখ কষ্ট পোৱাৰ পিছত তেওঁ নিজেই মন পালতাই ঈশ্বৰলৈ আহিলে, আৰু তেওঁ কেনেকৈ সলনি হৈছিলে আমি শাস্ত্ৰত চাইছিলোঁ। আৰু আমি চাইছিলোঁ পৌলৰ কথা। পৌলৰ নাম আছিলে চৌল, পিছত পৌল হ'লগৈ। চৌল মানে মহান জনা, দ্য গ্ৰেট ওৱান, কিন্তু পৌল মানে সৰু। তেওঁ জীৱনটো এনেকৈ পৰিৱৰ্তন হ'ল, নিজকে চৌল বুলি ক'বলৈও ইচ্ছা নকৰিল, আৰু আটাইতকৈ সৰু বুলি কৈছে। যদি আমি বাইবেলটো পঢ়োঁ, প্ৰথম অৱস্থাত তেওঁ মণ্ডলীক লণ্ডভণ্ড কৰিছিলে, খ্ৰীষ্টিয়ানবিলাকক মাৰিছিলে, আৰু ইমানেই খং উঠিছিলে বিদেশতো গৈছিলে, কিন্তু প্ৰভুক লগ পালে আৰু তাতে তেওঁৰ জীৱনটো সলনি হ'ল। আৰু যিমানেই বয়স পাই গৈছিলে আত্মিক জীৱনত বাঢ়ি বাঢ়ি গৈছিল, যিমানেই আত্মিক জীৱনত বলৱান হ'ল সিমানেই তেওঁ নিজকে সৰু 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 বুলি ভাবিল। লাষ্টত সৰুতকৈও সৰু বুলি কৈছে। আৰু
অকালত জন্ম হোৱা বুলি নিজকে কৈছে আৰু লাষ্টত আটাইতকৈ সৰু বুলি ক'লে মোৰ জীৱন নৌকা প্ৰাণ নৌকা মেলিবৰ সময় হ'ল বুলি। এইটোৱে হ'ল উদাহৰণ নতুন জন্ম পোৱা মানুহ যে সঁচাকৈ পৰিৱৰ্তন হয়। এতিয়া আমি কিমান পাৰ্চেণ্ট সলনি হৈছোঁ? ঈশ্বৰৰ বাক্যইহে সলনি কৰিব পাৰে আৰু সহভাগিতা সদায় আহিলেহে সেইটো হ'ব। আজিৰ যুগত মানুহে বহুতে বহুত শিক্ষা দিয়ে, বহুতে বহুত ধৰণৰ ভাৱনা মনত লয়। গীৰ্জাত নগ'লেও অনলাইনত শুনিলেই হ'ল। অনলাইনটো কেতিয়া কৰিছিলে ময়ো ভালকৈ জানো, সেই যেতিয়া কৰোণা হৈছিলে তেতিয়াৰহে কথা। এতিয়াও বহুতে শিক্ষকবিলাকেও কি কৰে, ইয়াতে কৰি আছে অনলাইন দিছে। গীৰ্জাত নগ'লেও হৈ যায়, ঘৰতে চাম আকৌ। সেইটো বিব্লিকেল নহয়, বাইবেলৰ মতে নহয়। এইটো হয়, ক'ৰবাত যদি চাকৰি কৰি আছে, ক'ৰবাত যদি কোনো নতুন জন্ম পোৱা মানুহ নাই, তেতিয়াহ'লে অনলাইন কৰিব পাৰে। মিলিটাৰী হ'ব পাৰে, শুনিব পাৰে অনলাইনত। মিলিটাৰী কিবা ব্যৱসায়ত গৈছে, আহিব পৰা নাই মণ্ডলীত, সেইটো বেলেগ কথা হ'ব। কিন্তু ঘৰতে বহি থাকি আহিবলৈ এলাহ কৰাৰ কাৰণে, কিছুমান ভাই ভনীবিলাকক চাব নোৱাৰাৰ কাৰণে ঘৰতে শুনিম, সেইটো নহয়। এইটো ঈশ্বৰৰ আঁচনি নহয়। ঈশ্বৰৰ অৰিজিনেল প্লানটো হ'ল মণ্ডলীত থকা। তোমালোক মোৰ থাকা, ময়ো তোমালোকত থাকিম। ময়ে প্ৰকৃত ৰাইখালতা, তোমালোক ডাল। ডালে যেনেকৈ লতাত লাগি নাথাকিলে আপোনা আপুনি গুটি ধৰিব নোৱাৰে, সেইদৰে তোমালোকেও নোৱাৰা। সেইকাৰণে যীশুত থকা মানে মণ্ডলীত থকা, আৰু মণ্ডলীত থকা মানে যীশু আমাৰ লগত আছে। আৰু সেইদৰে থাকি থাকিলে মানুহটো পূৰঠ হয়, আৰু সেইটোৱে সকলোৱে হোৱাটো ঈশ্বৰে বিচাৰে। আজি তুলি লোৱা এডপশ্যন, এই কথাটো চাওঁ। পৰিত্ৰাণৰ তত্ত্বত সেইটোও আহে। তত্ত্ব মানে শিক্ষা, পৰিত্ৰাণৰ শিক্ষা। আমাক ঈশ্বৰে তুলি ল'লে, আমি যোগ্য নহয়। আমাৰ কিবা যোগ্যতাৰ কাৰণে লৈছে, তাতে গৌৰৱ কৰিম নহয়, একোৱেই নাই, হ'লেও তুলি লৈছে। এতিয়া গালাতিয়া 4 অধ্যায় 4-5 পদটো পঢ়িম। Galatians chapter 4 verse 4-5 পঢ়িম। কিন্তু পাছে কাল সম্পূৰ্ণ হ'লত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তুলনীয়া পুত্ৰ বা পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰ ঈশ্বৰে পঠাই দিলে। কাল সম্পূৰ্ণ হ'লত কৈছে, সময় হোৱাত বুলি কৈছে। কেতিয়া? আমি ক'ব নোৱাৰোঁ ঈশ্বৰে কেতিয়া প্লান কৰিছিলে। এইটো বহুত ৰহস্যময়, বহুত আচৰিত কথা। বাইবেলৰ কি কৈছে? জগতটো সৃষ্টি কৰাৰ আগতে আমাক মনোনীত কৰিছিলে এইটো। আৰু সেই আদম আৰু হাৱাই পাপ কৰা সময়তে নাৰীৰ বংশক পঠাই দিম বুলি কৈছে। সেইটো যুগে যুগে শত শত বছৰৰ পিছত ঈশ্বৰৰ পৰিকল্পনা মতে যেতিয়া টাইম হ'ল, নিজৰ পুত্ৰ যীশুক নাৰীৰ গৰ্ভত পঠাই দিলে। নাৰীৰ গৰ্ভত আৰু বিধানৰ অধীনত। কেলে? আমি যেন তুলনীয়া পুত্ৰৰ বাপ পাওঁ, মানে আমাক যেন ঈশ্বৰে তুলি ল'ব পাৰে যীশুৰ যোগে। সেইটো কাৰণে তেওঁ পঠাই দিলে আমাক মুক্তি দিবলৈ। এতিয়া থিঅলজি অফ এডপশ্যন বুলি কয়, এইটো গ্ৰহণ কৰাৰ তত্ত্ব বা তুলি লোৱাৰ তত্ত্ব। এতিয়া তুলি লোৱা সংজ্ঞায়িত কৰা হৈছে, শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে পুত্ৰৰ স্থান। এই তুলি লোৱা মানে পুত্ৰৰ স্থান, পুত্ৰৰ জাগা, এইটো কৈছে। যুক্তিগতভাৱে তুলি লোৱাটোৱে পুনৰুদ্ধাৰৰ পিছত লয়। ঈশ্বৰে কেতিয়া
তুলি লয়। যেতিয়া শুভবাৰ্তাটো শুনিব, বিশ্বাস কৰি মন পালতাই আহিব, তেতিয়া তুলি লয়। একেবাৰে পাপত থকাটোকে এনেই জবৰদস্তি নানে। শুভবাৰ্তাটো প্ৰথম শুনিব, প্ৰচাৰ শুনিলে, বুজি পালে, বিশ্বাস কৰিলে, মন পালতে আহিলে, তুলি লয়। এইটো তাৰপিছত পুনৰ জন্মই ঈশ্বৰৰ সন্তান হিচাপে তেওঁক স্বভাৱ দিয়ে। নতুন জন্ম হোৱাটোৱে যিজনে নতুন জন্ম পায়, ঈশ্বৰৰ স্বভাৱটো পায়। আৰু কি পাই কৈছে, আনহাতে তুলি লোৱাটোৱে তেওঁ ঈশ্বৰৰ পুত্ৰ হিচাপে তেওঁৰ স্থান দিয়ে। এতিয়া ঈশ্বৰৰ স্বভাৱ এজন মানুহ নতুন জন্ম পালে সি কি পায়, ঈশ্বৰৰ স্বভাৱটো পায়। আৰু কি হয়, ঈশ্বৰৰ সন্তান হৈ যায়। এতিয়া আমি অথনি পঢ়িলোঁ, হ'লেও আকৌ পঢ়িম পিছত। এতিয়া ৰোমিয়া 8 অধ্যায়টোলৈ যাওঁ। Romans chapter 8 verse 15 to 23, অলপ দীঘলীয়া। 15 পদৰ পৰা 23 পদলৈ। মই 15 পদটো পঢ়িছোঁ, এনেকৈ পালানুক্ৰমে যাম। ৰোমিয়া 8 অধ্যায় 15 পৰা 23 পদলৈ। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালা। আৰু যদি সন্তান হওঁ, তেন্তে উত্তৰাধিকাৰীও হওঁ, অৰ্থাৎ খ্ৰীষ্টে হিতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৱে হিতে দুখ ভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে হিতে উত্তৰাধিকাৰীও হওঁ। মই 19টো নে? কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। সকলোৱে পঢ়িম। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যে আমিও তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেঁকাই আছোঁ। এতিয়া আমি ইয়াতে যদি চাওঁ, দাসবিলাকে সদায় মালিকৰ ভয়ত থাকে। যদি মালিকে ভাল নাপায়, তেতিয়াহ'লে চাকৰক বা দাসক খেদাই দিব পাৰে। কিন্তু সন্তানে যিমান ভুল কৰিলেও শাস্তি পোৱাৰ ভয়টো থাকিব পাৰে, কিন্তু খেদা পোৱাৰ ভয়টো নাথাকে। আমি ঈশ্বৰৰ সন্তান হ'লোঁ, গতিকে ভয়ৰ আত্মা নহয়। আমাক তুলনীয়া আত্মা, পুত্ৰৰ আত্মা আমাক দিলে। আমি ঈশ্বৰৰ সন্তান হৈছোঁ, আৰু সেই আত্মাৰ দ্বাৰা আমি ঈশ্বৰক আব্বা পিতৃ বুলি মাতোঁ। আৰু ইফালে শেষত কি কৈছে, অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যে আমিও তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেঁকাই আছোঁ। এতিয়া তুলনীয়া পুত্ৰ, ঈশ্বৰৰ সন্তানবিলাক, পৰিত্ৰাণ পোৱা মানুহবিলাক যেতিয়া প্ৰভুক লগ পাব, প্ৰভু যেতিয়া আহিব, তেওঁলোকে সম্পূৰ্ণ পৰিত্ৰাণ পাব। আত্মাটোতো পালোৱে, চৰিত্ৰৰ পৰিত্ৰাণ, শৰীৰৰ পৰিত্ৰাণ, সকলো পৰিত্ৰাণ পাই ঈশ্বৰৰ লগত যাব। আৰু সেইদৰে এই সৃষ্টিৰ
যিমান যত যি আছে ইহঁতেও কেকাই আছে কৈছে, আমাৰ লগতে ইহঁতেও পৰিত্ৰাণ পাব আৰু সেই দিনলৈ আমি বাট চাই আছোঁ বুলি কৈছে। 2 Korinthiয়া 6:18 2 Corinthians 6:18 2 Corinthians 6:18 পঢ়িম। তাতে মই তোমালোকক গ্ৰহণ কৰিম আৰু তোমালোকৰ পিতৃ হ'ম আৰু তোমালোকো মোৰ পূজি হ'বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে। এতিয়া যিজনে বিশ্বাস কৰে, যিজনে নতুন জন্ম পায়, তেওঁক ঈশ্বৰে গ্ৰহণ কৰে আৰু তেওঁ আমাৰ পিতৃ হয় আৰু আমি তেওঁৰ পূজি হওঁ। ইয়াক কোনে কৈছে? দুৰ্বল কোনোবা ব্যক্তিয়ে কোৱা নাই, সৰ্বশক্তিমান প্ৰভুৱে কৈছে। সৰ্বশক্তিমান অল মাইটি, তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। সেই স্বয়ং ঈশ্বৰেই আমাক কৈছে। কোনোবা দুৰ্বল, যাৰ অধিকাৰ নাই, ক্ষমতা নাই, তেনেকুৱা মানুহে কোৱা নাই। কোনোবা মানুহে এনে দুৰ্বল মদাপী মানুহেও মই মুখ্যমন্ত্ৰী এনেকুৱা ক'ব পাৰে। ক'লেই যে সি মুখ্যমন্ত্ৰী তাৰ ক্ষমতা আছে তেনে নহয়, কিন্তু যদি মুখ্যমন্ত্ৰীয়ে কয় তাৰ ক্ষমতা আছে। আৰু এতিয়া আমাক কোনে কৈছে? সৰ্বশক্তিমান ঈশ্বৰে কৈছে, আমি তেওঁৰ সন্তান। এতিয়া গালাতিয়ালৈ আকৌ যাওঁ। অথনি আমি 4-5 পঢ়িছিলোঁ, কিন্তু 6 পদটো পঢ়িব লাগিব। 4 অধ্যায় Chapter 4 verse 6 পঢ়িম এতিয়া। পঢ়িম। আৰু তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱাৰ কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। সেই আত্মাই আব্বা পিতৃ এই বুলি মাতে। প্ৰিয়সকল, একেবাৰে গদকৈ ঠিককৈ শাস্ত্ৰীয় বচনবিলাক বুজিব লাগিব, মনত ৰাখিব লাগিব। এতিয়া বহুত মানুহ আছে, বহুত শিক্ষক আছে, পবিত্ৰ আত্মাৰ প্ৰতি তেওঁলোকৰ ভুল ভাৱনা আছে। তেওঁলোকে বহুতে এটা গীৰ্জা কৰাৰ আগত নহ'লে মিটিং কৰাৰ আগত ধুনীয়া এক্সপাৰ্ট গীটাৰ বাদকে গীটাৰটো বজাই পিনি পবিত্ৰ আত্মা মাতে। হে পবিত্ৰ আত্মা আমাৰ হৃদয়লৈ আহা, এইবোৰ প্ৰতিবাৰ মিটিং হ'লে, প্ৰতিবাৰ প্ৰাৰ্থনা কৰিলে মাতি থাকে, তাৰমানে নায়েই, নহয় জানো? বাইবেলে কৈছে যিজনত একবাৰ প্ৰৱেশ কৰে প্ৰভু যীশু নোপোৱালৈকে কেতিয়াও ত্যাগ নকৰে কৈছে। কিন্তু তেওঁবিলাকে যে সদায় মাতি থাকে, তাৰ অৰ্থটো কি? নাই। আৰু পবিত্ৰ আত্মা ঈশ্বৰ হয়, তেওঁ মাতিলে আহিব, নালাগে বুলি ক'লে যাব, তেনেকুৱা নহয়। ইয়াতে আমি পাইছোঁ, কি পালোঁ? তোমালোক ঈশ্বৰৰ পুত্ৰ হোৱাৰ কাৰণে। আমি ঈশ্বৰৰ পুত্ৰ হোৱাৰ কাৰণে ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা, পবিত্ৰ আত্মা মানে ঈশ্বৰৰে আত্মা, পবিত্ৰ আত্মা মানে যীশুৰে আত্মা। আৰু যিজনে যীশুৰ তেজেৰে ঈশ্বৰৰ বাইকেৰে নতুন জন্ম পালে, তেওঁ ঈশ্বৰৰ সন্তান আৰু আমালৈ তেওঁৰ আত্মাটো পঠাই দিয়ে। আৰু সেই আত্মাৰ দ্বাৰাই আমি হৃদয়েৰে ঈশ্বৰৰ আব্বা পিতৃ বুলি মাতিব পাৰোঁ। এইটো যীশুৱেহে এইদৰে প্ৰাৰ্থনা কৰিছিলে, আব্বা বুলি। এতিয়া অসমীয়াত পিতৃ, দেউতা বুলি, কিন্তু নিজৰ ঘৰত কোনোবাই পাপা কয়, কোনোবাই দেদি কয়, পা বুলিও মাতে, নিজৰ একেবাৰে অন্তৰংগ কথা, আব্বা এইবোৰ। সেইটো এতিয়া মাতি পিনি পোৱা নাই, ভাষাটো চাব। তাতে কি কৈছে? ঈশ্বৰে নিজেই কৈছে, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠাই দিলে। তোমালোকে নতুন জন্ম পোৱাৰ পিছত প্ৰাৰ্থনা কৰি মাতাৰ কাৰণে পবিত্ৰ আত্মা আহিল কোৱা নাই ইয়াত।
তাৰপিছত এতিয়া পঠাই দিলে কৈছে, সেই আত্মাই আব্বা পিতৃ এই বুলি মাতে। আমি যেতিয়া প্ৰাৰ্থনা কৰিব নোৱাৰোঁ, পবিত্ৰ আত্মাই আমাৰ হৈ কেকায় ঈশ্বৰৰ ওচৰত। আমি ঈশ্বৰৰ মনৰ কথাটো নাজানো, কিন্তু আত্মাই হ'লে জানে। গতিকে ঈশ্বৰৰ ইচ্ছামতে পবিত্ৰ আত্মাই আমাৰ হৈ প্ৰাৰ্থনা কৰিব পাৰে। আমি আচলতে বহুত সময়ত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাকো নাজানো। পবিত্ৰ আত্মাই আমাৰ হৈ প্ৰাৰ্থনা কৰে। এতিয়া আমাক তুলি ল'লে, ঈশ্বৰৰ সন্তান হোৱাৰ কাৰণে নিজৰ আত্মাৰ এটা অংশটো দিলে, সেইটো কৈছে। তাৰপিছত এফিচিয়া 1 অধ্যায়, এফিচিয়া 1 অধ্যায় 5 পদ, Ephesians chapter 1 verse 5 and 6 পঢ়িম। তেওঁ যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে, সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰে যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ বাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। এতিয়া কিছুমান মানুহ আকৌ ভুল বুজিব পাৰে। আমাৰ অসমত মানুহবিলাকে তুলনীয়া পুত্ৰক ইমান ভাল নাপায়, নহয় জানো? এই বেছি ডাঙৰ ডাঙৰ কথা নক'বচোন। তুলনীয়াটো তোক তুলিহে আনিছে, তোৰ কি ক্ষমতা, এনেকুৱা বুলিও গালি দিয়ে, নহয় জানো? সেউজ্ঞান কৰে, হয় না নহয়? মই এটা কাহিনী কৈছোঁ। এজন কোনোবা তিৰোতাই জন্ম দি নিজৰ কেঁচুৱাক পেলাই থৈ গ'ল জাবৰত, ডাষ্টবিনত, নাৰীৰ সৈতে। এনে লুতুৰি পুতুৰি পোক এই পৰুৱাবিলাকে কামুৰি কান্দি আছিলে কৈছে। তাৰপিছত কোনোবা মানুহে দেখি পিনি কান্দাটো শুনি, এইটো কাৰোবাৰ ল'ৰা দেখোন, এই বুলি লৈ গৈ এই অনাথ আশ্ৰমত তাক থৈ দিলে। তাৰপিছত তাতে অলপ দিন থাকিলে। আমেৰিকান মানুহ এজনে আহিছিলে, মানে ল'ৰা সন্তান এনেকুৱা পালে তুলি ল'ম বুলি, সেইটো আইনগতভাৱে। তাৰপিছত আহি চাইছে অনাথ আশ্ৰমত, সেই জাবৰৰ পৰা পোৱাটোকে লৈ গ'ল। তাৰপিছত সি বহুত ডাঙৰ মানুহ, পঢ়া মানুহ হৈ গ'ল। এতিয়া আমাৰ কণ্ডিশ্যনটো একজেক্টলি এনেকুৱাহে হয়। আমাক যে তুলি ল'লে কৈছে, আমি ক'ত আছিলোঁ তেতিয়াহ'লে? পাপৰ জাবৰত পোক পৰুৱাই কামুৰি পিনি কান্দা নিচিনাহে। পাপৰ জাবৰৰ একেবাৰে লেতেৰা দুৰ্গন্ধ তাতে আছিলে নাঙত পৰি, তেজেৰে লুতুৰি পুতুৰি। তেতিয়া যীশুৱে দেখিলে আৰু তেওঁ আমাৰ কাৰণে মৰি আমাক উদ্ধাৰ কৰিলে। এতিয়া সেইদৰে তুলি লৈছে। সেই জাবৰত থাকিলেতো সি মৰিলেহেঁতেন। কোনোবা অনুগ্ৰহ কৰি লৈ গ'ল, আকৌ তাৰ পৰা তুলি লোৱা মানুহটো লৈ গ'ল, ডাঙৰ মানুহ হ'ল। এইটো জগতৰ কথা। কিন্তু আমাৰতো ইয়াতকৈও মহান। আমিতো কেতিয়াও নষ্ট নহ'ম আৰু অনন্ত জীৱন পালোঁ। আমি এইবিলাক গভীৰ কথাটো যদি জানো, তেতিয়াহ'লে এই পৃথিৱীৰ কুটি নাটি অলপ দুখ কষ্ট সেইটো একো নহয়। কিন্তু আমি বাক্যবোৰ গভীৰভাৱে নলওঁ যে, সেইটো কাৰণে ইমান দুৰ্বল হয়। সৰু কথা হ'লে দুৰ্বল হৈ যায়, গীৰ্জাও এৰে। আমাৰ চিন্তাধাৰা, ভাৱনা, দৃষ্টিটো কিমান দূৰত, আমি কিমান দূৰত চাইছোঁ, সেইখিনিতো মাত্ৰ নেকি? সিপাৰহে চাব লাগে, সিপাৰো চাওঁ। আৰু আমি ইমান লাকি মানুহ, ইমান ভাগ্যৱান মানুহ, আমাৰ নিচিনা মানুহ নাই। তাতে আনন্দহে কৰিব লাগে। সৰু সৰু কথাৰ কাৰণে ভাই ভনীৰ মাজত অমিল হৈ যায়, বেজাৰ বেজিৰ হয় সোনকালে। সেইটো হ'ব নালাগে প্ৰিয়সকল। যদি আমাৰ মনত কিবা এটা ভাৱনা আহে, বেজাৰ হয়, মইতো যোগ্য নাছিলোঁ, ঈশ্বৰে মোক অনুগ্ৰহ কৰি
এইটো জানিব লাগে। এতিয়া আমাক এইদৰেহে তুলি লৈছে। এতিয়া যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ বাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। পূৰ্বৰে পৰা, আগৰ পৰাই, এইটো সৃষ্টি কৰাৰ আগৰ পৰাই মণ্ডলীটো মনোনীত কৰিছে, এজন ব্যক্তি নহয়। এইটো উল্টাকে শিকোৱা মানুহ আছে, মনত ৰাখিব। সেই উল্টাকে শিকোৱা মানুহবিলাক এনেকুৱা মণ্ডলীও আছে। কি কয়? যিবিলাকে পৰিত্ৰাণ পাব লাগে তেওঁলোকক পূৰ্বৰে পৰা ঈশ্বৰে মনোনীত কৰা আছে, গতিকে কেলে ইমান দুখ কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই পইচা খৰচ কৰি প্ৰচাৰ কৰিব? যোনে পাব পাব, ঈশ্বৰে আগৰ পৰাই মনোনীত কৰি থোৱা আছে। এইটো ভাষাটো সেইটো নহয়, আমাক বুলিহে কৈছে, এজন ব্যক্তিক নহয়। প্লুৰেলত আছে, প্লুৰেলত আছে মানে মণ্ডলীকহে। যদি এজন ব্যক্তিক বাছে আৰু এজনক অগ্ৰাহ্য কৰে তেতিয়াহ'লে কিমান অন্যায় হ'ব, নহয় জানো ঈশ্বৰ? যেনিবা আপোনাক বাছি ল'লে, মোক অগ্ৰাহ্য কৰিলে, কাৰোবাক বাচিলে, কাৰোবাক অগ্ৰাহ্য কৰিলে। বাছা খোৱাবিলাক কিমান ফূৰ্তি হ'ব, যিবিলাক অগ্ৰাহ্যিত হ'ব তেওঁলোকৰ কিমান দুখ হ'ব। ঈশ্বৰে সেইটো কৰা নাই। মনোনীত কৰিলে মোক নহয়, আমাক, মানে মণ্ডলীকহে কৈছে। গতিকে সেইটো মনত ৰাখিব। বহুত তেনেকুৱা শিকোৱা মানুহ আছে, এইটো বাইবেলৰ মতে নহয়। আত্মিক তুলি লোৱা অসামৰিক গ্ৰহণৰ পৰা কেনেকৈ বেলেগ? চিভিল এডপশ্যন আৰু স্পিৰিচুৱেল এডপশ্যন এইটো বেলেগ আছে কৈছে। এতিয়া আমি কেতিয়াও নিজৰ সন্তানক তুলি নলওঁ। কোনোবাই নিজে জন্ম দিয়া ল'ৰাটোক তুলি নলয়। আৰু ঈশ্বৰেও কেতিয়াও আন সন্তানক এনেই তুলি নলয়, আনৰ সন্তানক। এতিয়া যিবিলাকে পৰিত্ৰাণ পোৱা নাই, এইটো আনৰ সন্তান হয়। যিবিলাকে শুভবাৰ্তাটো শুনি বিশ্বাস কৰি সঁচাকৈ মন পালতাই ঈশ্বৰলৈ আহিলে, তেওঁবিলাক ঈশ্বৰৰ সন্তান, তেওঁলোকক তুলি ল'লে। সেইটো এতিয়া নাগৰিক তুলি লোৱাই নিঃসন্তানসকলক সান্তনা দিয়ে। এতিয়া কিছুমান ভাই ভনী বা কিছুমান কি বুলি ক'ব, কাপোলে সন্তান নাপায়। তেওঁলোকে যেতিয়া কোনোবা এটা সন্তানক তুলি লয় তেতিয়াহ'লে সান্তনা পায়। আমাৰ ল'ৰা নাছিলে, এই ল'ৰাটো আমি তুলি ল'লোঁ বুলি সান্তনা পায়। এতিয়া কিন্তু ঈশ্বৰে আমাক তুলি লোৱাৰ আগতে এজন প্ৰিয় পুত্ৰ আছিল তেওঁ। আমি নাথাকিলেও ঈশ্বৰৰ পুত্ৰহীন নহয়। আকৌ ঈশ্বৰৰ পুত্ৰ আছে কৈছে আমাক তুলি লোৱাৰ আগতেও। সেইটো আমি চাওঁ মথি 3:17 Matthew chapter 3 verse 17. Oh, 17. পঢ়ে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশীবাণী হ'ল। তেতিয়া সময় কোনোৱে পৰিত্ৰাণ পোৱা নাই। শিষ্যবিলাকেও যীশুৰ পাছে পাছেহে গৈছিলে। এতিয়া আমি পৰিত্ৰাণ পোৱা নাই, আমি নতুন জন্ম পোৱা নাই, তেতিয়া ঈশ্বৰৰ ল'ৰা আছিল, সেইটো হ'ল যীশু। আৰু তেওঁ বাপ্তিস্মা লোৱা সময়ত, বাপ্তিস্মা লৈ পানীৰ পৰা ওপৰলৈ অহা সময়তে কৈছিলে, চোৱা এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই বুলি আকাশৰ পৰা কৈছে। এতিয়া পিতৃ পুত্ৰ পবিত্ৰ আত্মা অনন্ত কালৰ পৰা আছে, অনন্ত কাললৈকে থাকিব। কিমান দিন আগৰ পৰা আছিলে আমি ঢুকি নাপাওঁ, আৰু কিমান দূৰলৈ থাকিব নাজানো। কিন্তু এতিয়া আমি হ'লে
ঈশ্বৰৰ লগত যামগৈ, তেতিয়া হয়তো আমাৰ জ্ঞানটো 100% হোৱাৰ কাৰণে গম পাম চাগে তেতিয়া, কাৰণ আমি তেওঁৰ নিচিনাই হওঁ আৰু আমি তেওঁৰ লগত অনন্তকাল থাকিমগৈ। গতিকে এই সংসাৰত দুখ কষ্ট সমস্যা হ'ব পাৰে, মণ্ডলী ভাই ভনীবিলাকৰ মাজত থাকোঁতে সেইটো হিংসা হিংসি কৰিব নালাগে, ইজনে সিজনৰ বিৰুদ্ধে বহুত বেয়াকৈ কথা ক'ব নালাগে, মাফ কৰিব পৰা হ'ব লাগিব একেলগত, কাৰণ সেইফালে একেলগত থাকিমগৈ। আৰু যদি আপোনালোকে একেবাৰে ক্ষমাই কৰিব নোৱাৰে, মিলিব নোৱাৰে, ক'ৰবাত ভুল আছে হ'বলা, আত্মিক বেমাৰ, নহ'লে কেনেকৈ থাকিমগৈ? থাকিবগৈ লাগিব নহয়, না নাথাকিবগৈ? থাকিবগৈ লাগিব একেলগে। আৰু যদি একেবাৰে নোৱাৰে, কিবা বেমাৰ আছে। এতিয়া আৰু এইকেইখন কিতাপৰে 17:5, 17 অধ্যায় 5 পদ। মথিৰ 17 অধ্যায় 5 পদ পঢ়িম। তেওঁ এই কথা কওঁতেই চোৱা, এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে, আৰু চোৱা, মেঘৰ পৰা এই বাণী হ'ল, বোলে এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা। ইমান হাজাৰ হাজাৰ বছৰ ধৰি ঈশ্বৰে মানুহক মাতিছে, আদম আদম তুমি ক'ত আছা? এতিয়া আপোনাকো নাম ধৰি মাতে, পৃথিৱীৰ মানুহটোৰ নাম ধৰি মাতে, তুমি ক'ত আছা? এতিয়া পিতৰ, জোহন, জাকুব এই তিনিজনক মাত্ৰ লৈ গৈছিলে। এতিয়া বহুত কথা শিকিবলগীয়া আছে, তাৰে আমাৰ মনত নাথাকে নহয় জানো? যীশুৰ শিষ্য 12 জন, তাৰে মাজত ইনাৰ চাৰ্কেল বুলি 3 জন মাত্ৰ আছে। এতিয়া কেতিয়াবা মণ্ডলী চলাবলৈ 5-6 জন মাত্ৰ থাকে। কিছুমান ভাই কিছুমান ভনী থাকে, কি ময়ো চলাব নোৱাৰোঁ নেকি, কি মই নাজানো নেকি, সিহঁতে মাত্ৰ হ'ব পাৰে নেকি বুলি খং উঠে। আৰু কিবা কাৰণত সেইটোতো পাৰ্মানেণ্ট কাম নহয়। এইটো এই বছৰ এজন ভাইয়ে চলাওঁতা হ'ল, সেইটো বছৰ নহ'ব পাৰে, ঈশ্বৰৰ ইচ্ছা। তেতিয়া পৰিচৰ্যা পদত নাথাকিলে গীৰ্জাও নাহে আৰু সেইটো নহয়। ইনাৰ চাৰ্কেল বুলি 3 জন, পিতৰ, জোহন, জাকুব। সেই বাকীয়ে গণ্ডগোল কৰিছিলে নেকি? সিহঁতক মাত্ৰ পৰ্বতত লৈ গ'ল, আমাক লৈ যোৱা নাই। গেটছিমানে প্ৰাৰ্থনা কৰাব, তোমালোকে ইয়াত থাকা, বাকীটো থৈ পিনি 3 জনক লৈ গৈ দূৰত প্ৰাৰ্থনা কৰিছিলে। মণ্ডলীটো এনেকাহে চলে। আৰু মণ্ডলী চলাওঁতা 5-6 জন হ'ব, সলনি হৈ থাকিব। এতিয়া হলোৱা খালেই লাগিল লেঠা, একো নকয়, কিন্তু ভিতৰত থাকে। এনেকুৱা হোৱা উচিত নহয়। মোক যদি ঈশ্বৰে পাষ্টৰ পদৰ পৰা আঁতৰাই থৈ দিয়ে, মই একো আপত্তি নকৰোঁ। তাত বহি শুনিবলৈ মন আছে। এতিয়াও কোনোবা শিক্ষাৰ্থী থাকিলে মই ভালকৈ শুনিম। এতিয়া এনেকুৱা স্বভাৱ যদি থাকে, সৰু কথাতে বেজাৰ পাই থাকে, কি হ'ব? আমি সঁচাকৈ বলৱান শক্তিশালী খ্ৰীষ্টিয়ান হৈছোনে? নাই হোৱা। এতিয়া ইয়াতে প্ৰভুৱে কৈছে, পিতৃ ঈশ্বৰে কৈছে, তেওঁ এই কথা কওঁতেই, মানে সেই সময়ত মচি আৰু এলিয়া ভাৱবাদী তেওঁলোকে যীশুৰ লগত কথা পাতিছিলে। কি কথা পাতিছিলে একজেক্টলি নাজানো, কিন্তু অলপ দিনৰ পিছতে যীশুৱে ক্ৰুচত মৰিব, তাৰ আগৰ কথা।
তেতিয়া ইমান উজ্জ্বল হৈ গ'ল, একেটা কাপোৰ পিন্ধিছে যীশুৱে, সেইটো পুৰা বগা হৈ গ'ল, কোনো ধুবিয়ে তেনেকুৱা বগা কৰিব নোৱাৰে। তেতিয়া পিতৰে চক খাই গ'ল, কি ক'ম কি নক'ম, হে প্ৰভু আপোনাৰ কাৰণে এটা, এলিয়াৰ কাৰণে এতিয়া, মচিৰ কাৰণে এটা, 3টা পজা সাজিম বুলি সেই পাহাৰতে, ঈশ্বৰ ৰূপটো দেখি পিনি তাতে থাকিবলৈ মন। তেতিয়া ঈশ্বৰে এই মাতটো কৈছে। তেওঁ এই কথা কওঁতেই চোৱা, এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে, আৰু চোৱা, মেঘৰ পৰা এই বাণী হ'ল, বোলে এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা। আমাক নতুন জন্ম দিয়াৰ আগতে, আমি তেওঁৰ সন্তান হোৱাৰ আগতে অনন্ত কালৰ পৰা ঈশ্বৰৰ পুত্ৰ আছে, আৰু সেই পুত্ৰৰ তেওঁ পৰম সন্তুষ্ট, এওঁৰ কথা লোৱা। এতিয়া আমাকো কৈছে, পিতৰ যোহন জাকব মাত্ৰ নহয়, এওঁৰ কথা লোৱা। বাইবেলৰ কথাটো যীশুৰ কথাহে, আমি যীশুৰ কথাহে পঢ়ি আছোঁ, যীশুৱে কোৱাটোৱে শুনিছোঁ, ঈশ্বৰে কোৱাটো শুনিছোঁ, কথাটো ল'ব লাগিব। তাৰপিছত সাধাৰণতে নাগৰিক তুলি লোৱা শিশুৰ বহুতো আনন্দদায়ক বৈশিষ্ট্য থাকে। চিভিল এডপশ্যন মানে জাষ্ট তুলি লোৱা, কাৰোবাৰ ল'ৰা ছোৱালী নাই, তাই তুলি ল'লে, সেই ল'ৰাটোৰ বহুত সা সুবিধা, আনন্দদায়ক বিষয় থাকে। যদি তুলি লোৱা মানুহজনে ধনী হয়, সকলো তাৰেই হ'ব, সকলো মৰমটো পাব। দুখীয়া হ'লেও তুলি লৈছে যেতিয়া তাৰ যত যি আছে তাকেইতো দিব। সেইটো এতিয়া আমি অযোগ্য, আমাৰ একো নাছিলে, ঈশ্বৰে আমাক তুলি ল'লে। এতিয়া প্ৰভু যীশুৰ লগতে আমাক অধিকাৰ দিছে। আমি যদি প্ৰভু যীশুৰ লগত দুখ কষ্ট কৰোঁ, কপালৰ ঘাম মাটিত পেলাই কাম কৰোঁ, তেতিয়াহ'লে তেওঁৰ লগত উত্তৰাধিকাৰ হৈ স্বৰ্গত আমি কিমান পুৰস্কাৰ পাম, আৰু তেওঁৰ লগত 1000 বছৰীয়া ৰাজত্বৰ সময়ত আমি শাসন কৰিম। আৰু পৰজাতিবিলাকক কেনেকৈ শাসন কৰিব বুলি কৈছে, প্ৰভুৱে শাসন কৰা সময়ত, প্ৰভুৰ লগত যিবিলাকে শাসন কৰিব, কোন DC হ'ব, কোন IPS হ'ব মই নাজানো, প্ৰভুৰ সময়ত। এতিয়া একেবাৰে চিম্পল গীৰ্জাত থাকি পিনি ঈশ্বৰৰ কাৰণে বুলি একেবাৰে কোনেও লক্ষ্য কৰা নাই, কোনেও দেখা নাই, নীৰৱে কাম কৰি আছে, তেনেকুৱা মানুহবিলাকে চাব্বাছ বুলি হ'ব পাৰে। আপোনালোকে ভাবিব নালাগে পাষ্টৰবিলাকে বহুত চাব্বাছ পাব বুলি। পাষ্টৰবিলাকে আপোনালোকক গালাগালি কৰিব লগা হৈ যায়, কেতিয়াবা মাইনাছ হৈ যাব পাৰে, হয় না? বাইবেলত এনেকুৱা লিখা নাই, মই মোৰ কথাটো কৈছোঁ। কেতিয়াবা খং উঠিব লাগে, কেতিয়াবা ক'ব লগা হৈ যায়, মাইনাছো হৈ যাব পাৰে। অৱশ্যে সকলো পাষ্টৰ নহয়, সকলো পাষ্টৰে তাত পুৰস্কাৰ পাব নহয়, আমাতকৈ মোতকৈ আপোনালোকেহে বেছি পাব পাৰে, বহুত পুৰস্কাৰ পাব পাৰে। একেবাৰে নীৰৱে ঈশ্বৰৰ কাৰণে কাম কৰাবিলাকে সেই সময়ত দিশৰ দৰে কাম হ'ব পাৰে, ঈশ্বৰে জানে। চাব্বাছ, উত্তম বিশ্বাসী দাস, 5 গাগৰি দিছিলে, 5 গাগৰি, 10 গাগৰি, 10টা নগৰৰ অধিকাৰ হ'ব। সেইটো এতিয়া ইয়াত পাষ্টৰ কাম কৰি থকাবিলাক হয়তো নাপাবও পাৰে, কোনোবা পাব। আমাৰ চিনিয়ৰ পাষ্টৰবিলাকে ধেমালিতে কৈ থাকে, এজন পাষ্টৰ স্বৰ্গত গ'ল বোলে, তাৰ লগৰীয়া পাষ্টৰবিলাকে কৈছে, তেওঁলোকৰতো বহুত আছে না এতিয়া 500-600, সেই আমুকা পাষ্টৰটো ক'ত গ'লে বুলি নাই দেখাছোঁ। আৰু কোনোবা এজন ডেলিভাৰী গৈছে, ডেলিভাৰীত বুলি, ইয়াতে ডেলিভাৰী দি থাকে নহয় জানো আপোনালোকক, কেলে ডেলিভাৰী যাব লগা হ'ল আকৌ এই পাষ্টৰটো? এই সংসাৰত থাকোঁতে আৰামত বহি ইয়ে আনি দিছে খুৱাই থাকে ভাই ভনীয়ে, সেইকাৰণে এতিয়া স্বৰ্গত ডেলিভাৰী দিব লাগিবহি গৈ একজেক্টলি এইটো হ'ব বুলি কোৱা নাই, কিন্তু বহুতে পুৰস্কাৰ নাপাব পাৰে, সেইটো কৈছে। কিন্তু ভাই ভনী যিবিলাক চিম্পলত আছে, এতিয়া কোনেও দেখা নাই,
প্ৰভুৰ কাৰণে নীৰৱে কৰি আছে তেওঁবিলাকেহে বহুত পুৰস্কাৰ হ'ব পাৰে। আৰু বিশেষকৈ ভনীবিলাক কপালৰ ঘাম মাটিত পেলাই ভাত পানী বনাই থাকে ভাইবিলাকেও। ভনীক মাত্ৰ প্ৰশংসা কৰিলে ভাইবিলাকে আমি নকৰে নেকি বুলি ভাবিব পাৰে। কৰে সকলোৱে, কিন্তু কেনেকৈ কৰিছে লিষ্ট দিয়া কাৰণে হ'বলা, নগ'লেও বেয়া পাব এনেকুৱা। এইটোহে কৰিছে যদি পুৰস্কাৰ নাপাওঁ। এইটো প্ৰভুৰ কাম, মই একো কৰিব নোৱাৰোঁ প্ৰভু, সেইটো মই কৰিছোঁ নীৰৱে। ওজৰ আপত্তি খঙা খঙি হ'লেতো কেনেকৈ আশীৰ্বাদ পাব? কেনেকৈ কৰে আপোনালোকে? নীৰৱে কৰিব। কোনোবাই কিবা এটা ক'লেও ভালৰ কাৰণে ক'ব পাৰে, সেইটো চাব লাগে। এতিয়া সাধাৰণতে নাগৰিক তুলি লোৱা শিশুৰ বহুত এনেকুৱা থাকে, সা সুবিধা থাকে। এতিয়া তুলি লোৱাৰ আগতে ঈশ্বৰৰ সন্তান নাছিলে তেওঁলোক। কি আছিলে তেতিয়া? এতিয়া চাওঁ আমি বাইবেল ৰোমিয়া 3:10 পৰা। একেবাৰে বেয়া আছিলে, অহা দেওবাৰে মুখস্থ পঢ় হ'ব। এইটোৱে আমি মুখস্থ কৰি ৰাখিব পাৰিলে ভাল। পঢ়িম ৰোমিয়া 3:10-12। সকলোৱে পাপৰ অধীন, এই বিষয়ে লিখাও আছে। ধাৰ্মিক কোনো নাই, এজনো নাই। বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই। সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য হ'ল। সদাচৰণকাৰী কোনো নাই, এজনো নাই। আমিও তাতেহে আছিলোঁ। সকলোৱে পাপৰ অধীন, ধাৰ্মিক কোনো নাই। আমি অধাৰ্মিক আছিলোঁ, অবিবেচক আছিলোঁ, ঈশ্বৰক বিচৰা নাছিলে, অপথে গৈ আছিলোঁ। ঈশ্বৰে আমাক বিচাৰি পালে। আমি ঈশ্বৰৰ নাছিলোঁ, এতিয়া ঈশ্বৰে আমাক তেওঁৰ সন্তান কৰি ল'লে। আচলতে বহুত ঘিনলগীয়াহে গৈছে মানুহ ঈশ্বৰৰ দেখা। পাপ বোকাত নাঙতকৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকাহে। তেওঁ তুলিলে আৰু যীশুৰ তেজেৰে ধুই আমাক নিকা কৰিলে, ধুনীয়া কাপোৰ পিন্ধালে, কৈছে বগা কাপোৰ। সেই বগা কাপোৰটো আমি দাগ লগাওঁ নহয় জানো? বগাকে পিন্ধি আহিলে ভাত পানী খালে চিটিকি যায় নহয় জানো? মই এইটো মেইনটেইন কৰিব নোৱাৰোঁ, স্বীকাৰ কৰিছোঁ। মই বগা চাৰ্টবিলাক আপোনালোকে পাৰে হ'বলা। এই সঁচা কাপোৰটো কৈছোঁ। আমাৰ পৰিত্ৰাণৰ যিটো চোলা দিলে সেইটো লেতেৰা নকৰিব গৈছে। পৰিত্ৰাণৰ চোলা, বিয়াৰ কাপোৰ কয় যে, সেই চোলাটো লেতেৰা কৰিব নালাগে। কেনেকৈ লেতেৰা হ'ব এইটো? পাপ কৰিলে, অবাধ্য হ'লে, গীৰ্জা প্ৰাৰ্থনা যদি নাথাকে, তেতিয়াহ'লে জগতত যাব। এইটো লেতেৰা কৰিব নালাগে। বগাকৈ ৰাখা, এইটো মিহি সন সূতাৰ বগা বস্ত্ৰ বুলি কোৱা নাই জানো? সেইটো আমাক দিলে। আমি অতিশয় ঘিনলগীয়া অৱস্থাত থকা সময়তে তেওঁ আমাক মৰম কৰি তুলি যীশুৰ তেজেৰে ধুই বগা কৰিলে আৰু সেই পৰিত্ৰাণৰ চোলাটো পিন্ধালে। আৰু সেইটো বগাকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি একো অহংকাৰ কৰিব নোৱাৰোঁ। দিনে ৰাতি ঈশ্বৰত ধন্যবাদহে দিব লাগে, কাৰণ আমাক তেওঁ তুলি ল'লে, আমাক তেওঁ আচৰিত প্ৰেম কৰিলে। এতিয়া আমাৰ ভাৱনাটো হ'ব লাগে, মই কি কৰিছোঁ প্ৰভু আপোনাৰ কাৰণে? সঁচাকৈ আপুনি কি কৰিছে, কি কৰিবলৈ প্লান কৰিছে, এইটোৱে ভাবিব লাগে। মোৰ যোগেদি ঈশ্বৰৰ গৌৰৱ হৈছেনে প্ৰভু? মোৰ যোগেদি মণ্ডলী ভাই ভনীবিলাকে কিবা উৎসাহ পাইছেনে? মই কিবা বৰঙণি দিব পাৰিছোঁনে আত্মিক বিষয়ত? এইটোহে ভাবিব লাগে। একেবাৰে ঠেক মনৰ, চুটি মনৰ হ'লে কেনেকুৱা হ'ব? অলপ বহল কৰিব লাগিব। পৌলে কি কৈছিলে? মই তোমালোকক মৰম কৰাৰ কাৰণে তোমালোকে মোক মৰম কৰিব নালাগেনে? মই তোমালোকৰ কিবা হানি কৰিছোঁনে? কেঁচুৱাবিলাকক মাকে যেনেকৈ
গাখীৰ খুৱাই সেইদৰে মই তোমালোকক দিনে ৰাতি কিমান যত্ন কৰিলোঁ, তাৰ বিনিময়ে তোমালোক মোৰ অবাধ্য হ'ব লাগেনে? তেনেকুৱা বহুত কৈছিলে, তেওঁ কান্দিছিলে। এতিয়া আমি সকলোৱে প্ৰভুৰ কাৰণে কি কৰিছোঁ? মই কি কৰিছোঁ? নতুন জন্ম পোৱাৰ পৰা আজিলৈকে মই কি কৰিলোঁ? অলপমান গমি চাব লাগে। তাৰপিছত মই কি কৰিম ভৱিষ্যতে? মই কিমান দিন মই আৰু জীয়াই থাকিম? জীয়াই থকাখিনিত মই মণ্ডলীৰ কাৰণে কি কৰিছোঁ? প্ৰভুৰ কাৰণে মই কি কৰিছোঁ? কেতিয়াবা ভাবিছেনে? ভাবক প্ৰিয়সকল। আৰু এই সময়খিনিতে যদি মই কিবা এটা নকৰোঁ, কেতিয়া কৰিম? প্ৰভুক দেখাৰ লগে লগে আৰু সেইদিনা মহামিলনৰ দিনাখন, প্ৰভুৰ বিয়াৰ সময়ত, মেৰ পোৱালীৰ বিয়াৰ সময়ত যেতিয়া পুৰস্কাৰটো পাব, অনেকে পুৰস্কাৰ গ্ৰহণ কৰাটো দেখিব। হাই হাই, মই এইটো কৰিব পাৰিলেহেঁতেন, মই এইটো কৰিব পাৰিলেহেঁতেন, একোকেই নকৰিলোঁ, এই বুলি দুখ পাব, লাজ পাব। কিন্তু ঘূৰি আহিব নোৱাৰে। যোৱা দিনটো গ'লেই, আৰু আমি কিমান দিন জীয়াই থাকিম নাজানো। আপুনি যদি একোকৈ কৰিব নোৱাৰে, হ'লেওতো ঘৰত প্ৰাৰ্থনা কৰি থাকিব পাৰে ঈশ্বৰৰ কাম কৰা মানুহবিলাকৰ কাৰণে। আৰু যদি পাৰে কিবা যিটো পাৰে ঈশ্বৰৰ কাৰণে কৰিবলৈ চেষ্টা কৰোঁ। আমি জীয়াই থকাৰ উদ্দেশ্যটো হ'ল প্ৰভুৰ কাৰণে। নহ'লেতো আমাৰ যদি কাম নাথাকিলেহেঁতেন, প্ৰভুৱে বেগাই লৈ যাবলৈ মন কৈছে। এই পাপেৰে ভৰা, অন্যায়, অত্যাচাৰ, বেবিচাৰেৰে ভৰা পৃথিৱীত থোৱাটো তেওঁ ভাল নাপায়। কিন্তু আমাৰ যোগেদি তেওঁ কৰিবলগীয়া কাম আছে। এতিয়া আমি 22-23 তাৰিখে ছেমিনাৰ কৰিবলৈ বিচাৰিছোঁ, তাৰ কাৰণে সঁচাকৈ প্ৰাৰ্থনা কৰিছেনে নাই? এনে অকণমান এনেকুৱা কৰিব নালাগে, ভালকৈ প্ৰাৰ্থনা কৰিব লাগিব। শুনিছোঁ গৈছোঁ, দিনবোৰ পাৰ হৈছোঁ, এই পৃথিৱীটো বাই ক'ব লগা হ'ব পাৰে। কালি ৰাতিও হ'ব পাৰে নাজানো, পৰহিও হ'ব পাৰে নাজানো। সেইটো কাৰণে এনেকুৱা কথাটো যেতিয়া মনত পৰে, এজন ভাইলেহে মনত পৰে মোৰ। ইমান দুখীয়া তেওঁ। আপোনালোকে বহুতে কয় দুখীয়া একো নাই বুলি। সেই ভাইতকৈ আপোনালোক বহুত ধন। সঁচা কৈছোঁ। পৰিয়ালেও একেবাৰে ঘিণ কৰে, বেয়া পায়। দুখীয়া আৰু শাৰীৰিকভাৱে বেমাৰ আছে, দুৰ্বল আছে। হ'লেও তেওঁ ঈশ্বৰৰ কামটো একেবাৰে নেৰে। আৰু মই যেতিয়াই ভিজিটত যাওঁ, ইয়াতহে মই ইমান ওচৰে পাজৰে গীৰ্জা নাই কাৰণে যাব পৰা নাই। তাততো প্ৰতি শনিবাৰত মই যাওঁ। এইটো শনিবাৰ ইয়াত, এইটো শনিবাৰ তাত, এইটো শনিবাৰ তাত, এনেকুৱা। যেতিয়াই যাওঁ সেই ভাইটো হাঁহি মুখেৰে সদায়। তাৰপিছত ভাবা নাছিলোঁ তেওঁ ইমান সোনকালে যাব বুলি। অৱশ্যে একো নাই, সহায়ো কৰিব নোৱাৰে, এনেকুৱা দুখত আছে। কিন্তু হ'লেও তেওঁ ঈশ্বৰৰ কামটো নেৰে। ঢুকোৱাৰ আগলৈকে এতিয়া এটা জাগাত ছেমিনাৰ যোগ কৰিছে, ঠিক ঠাক কৰিলে, তেওঁৱেই গোটেইটো কৰিছে। ছেমিনাৰ কৰিবলৈ যাব লাগে, সেইদিনাখনে সি ঢুকাই থাকে। হ'লেও ছেমিনাৰ কৰাটো এৰা নাই, তাতে ছেমিনাৰ বেলেগে কৰি এতিয়া মণ্ডলী স্থাপন হ'ল। সেই মানুহ সঁচাকৈ কিমান প্ৰিয় পাত্ৰ হ'ব। চাবাইছ মোৰ তুমি মই মাতাৰ আগলৈকে তুমি কাম কৰিলা, সেইটো ক'ব নহয়। আছে মণ্ডলী স্থাপন। এতিয়া 20-22 জন এনেকুৱা হৈ আছে তাতে। আৰু গীৰ্জাঘৰ মই থাকোঁতেই বনাইছে, ধুনীয়া, আচৰিত। আমাৰ ভাই ভনী সিফালে থকাটো সঁচাকৈ মানিব লাগিব।
সঁচাকৈ কাম কৰি আছে। এতিয়া মই কেলৈ কৈছোঁ, মনত পৰিছে তেওঁ সঁচাকৈ কেনে কাম কৰিছে। আমি দুখীয়া দুখীয়া বুলি কৈ থাকোঁ, তেওঁৰ তুলনাত আমি দুখীয়া নহয়। ইমান মৰম লগা মানে ঈশ্বৰৰ কামটো কৰে আৰু তেওঁ ঈশ্বৰে লৈ গ'ল। এতিয়া নাগৰিক তুলি লোৱাটোৱে সন্তানক কেতিয়াও পিতৃৰ স্বভাৱ দিব নোৱাৰিলে। এতিয়া আমি কাৰোবাক তুলি ল'লে, যদিও তুলি লৈছোঁ, কিন্তু আমাৰ নিজৰ স্বভাৱটো দিব নোৱাৰে। ল'ৰা বুলি কৈছে, ছোৱালী বুলি কৈছে, এই ল'ৰাটো ছোৱালীও দেউতা বুলি ক'ব পাৰে, কিন্তু স্বভাৱটো সোমাব নোৱাৰে মানুহে। কিন্তু ঈশ্বৰে পাৰে। ঈশ্বৰৰ তুলি লোৱাসকলক খ্ৰীষ্টৰ মনটোৱে দিয়া হয়। আচৰিত কথা। এতিয়া আমাক ঈশ্বৰে তুলি ল'লে আত্মিকভাৱে, এতিয়া ঈশ্বৰৰ মনটোকে আমাক দিব পাৰে। আমি চাওঁ 1 Korinthiয়া 2:16। First Corinthians chapter 2 verse 16 পঢ়িম। কিয়নো প্ৰভুক শিকাবলৈ তেওঁৰ মননো কোনে জানে, কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে। কিমান আচৰিত কথা। ঈশ্বৰৰ মন, খ্ৰীষ্টৰ মনটোকে আমাক দিলে। খ্ৰীষ্টৰ মনটো কি? তেওঁ মানুহবিলাকক দেখি মৰম লাগিল এই বুলি আছে। তেওঁলোকে যদি সুদা পেটে যায়, ৰাস্তাত মৰহি যাব। সেইটো কাৰণে তোমালোকে খোৱা, এইটো শৰীৰৰ আহাৰটোকো তেওঁ দিছিলে। আৰু অন্ধবিলাকক দেখি মৰম কৰি সুস্থ কৰিছে। এতিয়া প্ৰভুৱে যে আচৰিত কাম কৰিছিলে, এই শৰীৰৰ কাৰণে মাথো ভাবিব নালাগে। বহুত মানুহে সেইটো ভাবি পিনি ভুলকে যায় আচৰিত কৰ্মৰ পাছত। যীশুৱে আচৰিত কৰ্ম কৰাৰ অৰ্থটো আত্মিক অৰ্থ আছে। পৰিত্ৰাণ নোপোৱা মানুহটো আত্মাত অন্ধ, আত্মিক চকুটো অন্ধ। যিজনে যীশুক পাব, তেওঁৰ আত্মিক চকুটো মুকলি কৰা হ'ব। এই অন্ধক ভাল কৰাৰ যোগেদি এইটো বুজাইছে। আৰু পৰিত্ৰাণ নোপোৱা মানুহ আত্মাত মৰা হয়। সেই মৰা মানুহজনক জীয়াই তোলাৰ দ্বাৰাই প্ৰভুৱে দেখুৱাইছে, যিজনে মোক বিশ্বাস কৰে তেওঁৰ আত্মা পুনৰ জি উঠে। আৰু মৰিলেও জি উঠিব। 3জন মানুহক জীয়াই তুলিছে। আৰু কাণ কলা যে ভাল কৰিছিলে, পৰিত্ৰাণ নোপোৱা মানুহটো কাণটো কলা। কাণ কলা মানুহটো চিঙৰিলেও, গাড়ী আহিছে বুলি ক'লেও হা বুলি কয়। পৰিত্ৰাণ নোপোৱা মানুহটো বাইবেলৰ কথা ইমান প্ৰেমেৰে ক'লেও সি শুনি নাপায়। কিন্তু যেতিয়া বুজি পাব, পৰিত্ৰাণ পাব, আত্মিক কাণটো মুকলি হয় আৰু ঈশ্বৰৰ বাক্যটো শুনে, বুজি পায়। মই মোৰ মেৰবিলাকক জানো আৰু মোৰ মেৰবিলাকেও মোক জানে, মোৰ মাত শুনে। সেইটো কৈছে। সঁচাকৈ বুজি নাপায় আৰু চকুটো পৰ্দা দিয়া নিচিনা থাকে, উৰণি কাপোৰ নিচিনা। কিন্তু পৰিত্ৰাণ পালে এইটো মুকলি হয় আৰু শাস্ত্ৰীয় বচনটো বুজি পায়। সেইটো কিছুমান ক্ষেত্ৰত দেৱানী তুলি লোৱাটো বাতিল বুলি ঘোষণা কৰিব পাৰি। মানে আইন কানুনৰ পৰা লিখি কৰি মই এই ল'ৰাটো এডপ্ট কৰিলোঁ বুলি কৰে কৰ্টত। আৰু আইন কানুনৰ যোগেদি আজিৰ পৰা সি মোৰ ল'ৰা নহয় বুলিও ত্যাগ কৰিব পাৰে। ত্যায্য পুত্ৰ বুলি কয় নহয় জানো? কেতিয়াবা পেপাৰত পাওঁ, পঢ়িছে হ'ল আপোনালোকেও। আজিৰ পৰা এই ল'ৰা মোৰ নহয়, ত্যায্য পুত্ৰ বুলি ত্যাগ কৰে।
কিন্তু ঈশ্বৰে তুলি লোৱাটো কেতিয়াও কেঞ্চেল কৰিব নোৱাৰে আকৌ এইটো মনত ৰাখিব আচৰিত এতিয়া আত্মিকভাৱে তুলি লোৱাৰ সৈতে কেনেকৈ তুলনা কৰিব পৰা হয় পিতৃয়ে তুলি লোৱাৰ দিশত যোৱা কাৰ্য আৰম্ভ কৰিব লাগিব আত্মিক সন্তান তুলি লোৱাটো এতিয়া পিতৃ ঈশ্বৰে আগবাঢ়িব লাগিব প্ৰথম তাৰপিছত আমিও আহিব লাগিব একেবাৰে অনিশ্বাস যিজনে বিশ্বাস নকৰে নাহে তাক জবৰদস্তি মোৰ ল'ৰা হ বুলি নকয় ঈশ্বৰে প্ৰথমতে শুভবাৰ্তা প্ৰচাৰ কৰিলে বিশ্বাস কৰিলে প্ৰথম ঈশ্বৰে আগত গৈছে তাৰপিছত মানুহ আহিছে তুলি লৈছে এইটো এতিয়া ঈশ্বৰে তুলি লোৱাসকল একেবাৰে নিৰাপদ আইনগতভাৱে তুলি ল'লে লিখি কৰি পিছত লিখি কৰি এৰিব পাৰে কিন্তু ঈশ্বৰে তুলি লোৱাটো কেতিয়াও কেঞ্চেল নহয় তেওঁৰ নিজৰ জীৱনটো কেতিয়া সেইটো এতিয়া পিতৃয়ে তুলি লোৱাৰ এইটো আমি চালোঁ বাইবেল পদটো পঢ়িলোঁ যেছায়া 1:18 পদ যেছায়া 1:18 পদ Isaiah chapter 1 verse 18 পঢ়িম যেহুৱাই কৈছে আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক তোমালোকৰ পাপবোৰ হিন্দৰ বৰণীয়া হ'লেও হিমৰ দৰে বগা কৰা হ'ব আৰু লাল নিচিনা ৰঙা হ'লেও ভেড়াৰ নোমৰ দৰে হৈ পৰিব চাওক ঈশ্বৰৰ আহ্বান পাপী পাপ লেতেৰা তেজেৰে লুতুৰি পুতুৰি হৈ থকা নাঙত মানুহবিলাকক ঈশ্বৰে আহ্বান কৰিছে ঈশ্বৰে কৈছে আহা তৰ্ক বিতৰ্ক কৰিম আৰ্গুমেণ্ট তাৰপিছত তোমালোকৰ পাপটো হিন্দৰৰ নিচিনা ৰঙা হৈ গ'লেও হিমৰ দৰে বৰফৰ দৰে বগা কৰা হ'ব আৰু লাটো ৰঙা তাৰ নিচিনা যদি হৈ গৈছে হ'লেও ভেড়া ছাগলীৰ নোমৰ দৰে কৰিম আহা সেইটো কৈছে মৰমেৰে মাতিছে বাইবেলত বহুত বাৰ ঈশ্বৰে মৰমেৰে মাতিছে মানুহ এতিয়া আকৌ মৰমটো চাওঁ যোহন 3:16 পদ মৰমৰ কথা আছে এতিয়া মৰমেৰে প্ৰেমেৰে মাতি আছে আহ্বান কৰি আছে যিবিলাকে সেই প্ৰেমৰ মাত শুনি আহে তেওঁবিলাক পৰিত্ৰাণ পায় কিন্তু এটা সময় আহিব মানুহে খুব বিচাৰিব যত্নেৰে বিচাৰিব কিন্তু নাপাব যেতিয়া তোমালোকলৈ বাম আৰুলিৰ দৰে আপদ আহিব ভয়ানক দিন আহিব তেতিয়া মই হাঁহিম বুলি কৈছে ঈশ্বৰে এতিয়া যোহন 3:16 পদ পঢ়িম কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁৰ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় ঈশ্বৰ যে দয়ালু হয় তাক পুৰণি নিয়মৰ মানুহবিলাকে জনা নাছিলে কিন্তু ঈশ্বৰ কেনেকুৱা হয় প্ৰভু যীশুৱে আহি দেখা দিলে ইমানেই মৰম কৰিলে নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰকে দান কৰিলে কেলে দান কৰিলে যাতে যিকোনোৱে তেওঁৰ বিশ্বাস কৰে তেওঁ যেন পৰিত্ৰাণ পায় সেইটো কাৰণে তেওঁ দান কৰিলে সেইটো এতিয়া দুয়োটা তুলি লোৱাই এনে এজনক উত্তৰাধিকাৰ দিয়ে যাৰ আগতে কোনো উত্তৰাধিকাৰ নাছিল এতিয়া আমাক ঈশ্বৰে তুলি ল'লে নিজৰ সন্তান হিচাপে আমাৰ কোনো উত্তৰাধিকাৰ নাছিলে আমাৰ কোনো নাছিলে কিন্তু এতিয়া আমাক উত্তৰাধিকাৰ দিলে ঈশ্বৰে কৈছে এইটো চাওঁ ৰোমিয়া
Romia 8:17 Romans chapter 8 verse 17 পঢ়ে আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰীও হওঁ অৰ্থাৎ খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হ'বলৈ যদিহে আমি তেওঁৰ সৈতে দুখ ভোগ কৰোঁ তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰীও হওঁ বাপেক মৰিলে অধিকাৰটো ল'ৰাই পায় আমি খ্ৰীষ্টৰ লগত যদি দুখ ভোগ কৰোঁ তেতিয়াহ'লে উত্তৰাধিকাৰ আমি স্বৰ্গত তেওঁৰ লগত থাকিম আৰু শাসন কৰিম কিমান আচৰিত কথা আমি বুজি পোৱাতকৈও বহুত গভীৰ হয় এতিয়া প্ৰথম পিতৰ 1:1 পৰা অলপ দীঘলীয়া 9 First Peter chapter 1 verse 1 to 9 পালানো কৰিম মই 1 পদটো পঢ়িছোঁ প্ৰথম পিতৰ 1:1 পৰা 9 যীশুখ্ৰীষ্টৰ পাচনি পিতৰ পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে পবিত্ৰ আত্মাৰ পবিত্ৰতা দানত আজ্ঞাধীন হ'বৰ আৰু যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ কাৰণে মনোনীত হোৱা যি প্ৰবাসী লোক পন্ত গালাতিয়া কাপাডোকিয়া এছিয়া আৰু বিথুনিয়া দেশত গোট হৈ আছে তেওঁবিলাকৰ সমীপলৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে শেষকালত প্ৰকাশিত হ'বলৈ যুগত হোৱা পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা সেই বিশ্বাসৰ পৰীক্ষা সিদ্ধতা যেন যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত প্ৰশংসা গৌৰৱ আৰু সমাদৰজনক দেখা যাব তাৰ কাৰণে আৱশ্যক মতে এতিয়া অলপ কাল নানাবিধ পৰীক্ষাৰ শোকাকুল হ'লেও তোমালোকে উল্লাস কৰিছা পঢ়িম আৰু তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ জীয়া তোমাৰ পৰিত্ৰাণ পোৱা হৈছা ইয়াত পিতৰে কৈছিলে যে পূৰ্ব জ্ঞান অনুসাৰে ঈশ্বৰৰ আজ্ঞাধীন হ'বলৈ আৰু যীশুখ্ৰীষ্টৰ তেজত শান্তি কৰা হ'বলৈ আমাক মনোনীত কৰিলে আৰু সেই পৰিত্ৰাণ পোৱা মানুহবিলাক এইটো বহুত ডাঙৰ ঠাই এটা ঠাই মাত্ৰ নহয় পন্ত গালাতিয়া কাপাডোকিয়া এছিয়া বিথুনিয়া বুলি সেইবোৰত গোট হৈ থকা খ্ৰীষ্টিয়ানবিলাকলৈ লিখিছিলে আৰু কি কৈছে 2 পদত অনুগ্ৰহ শান্তি তোমালোকৰ বাহুল্য ৰূপে হওক বহুত হওক এনেকৈ এতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য কিয়নো মৃতবিলাকৰ মাজৰ পৰা পুনৰুত্থানৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে আৰু অক্ষয় নিৰ্মল উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ্জন্ম দিলে অক্ষয় নিৰ্মল উত্তৰাধিকাৰৰ কাৰণে আমাক পুনৰ্জন্ম দিলে আমি নিজে জন্ম হ'ব নোৱাৰোঁ ল'ৰা ছোৱালীয়ে বা আমি মাৰ গৰ্ভৰ পৰা নিজে জন্ম হোৱা নাই মায়েহে জন্ম দিছে আৰু ইয়াত ঈশ্বৰেহে জন্ম দিয়ে এতিয়া বাইকতো প্ৰচাৰ কৰা হয় সকলোৰে আগত সেমিনাৰত বা কাউন্সেলিঙত ঈশ্বৰৰ বাইকৰ দ্বাৰাইহে নতুন জন্ম হয়
ঈশ্বৰেহে দিয়ে। এতিয়া কিয় দিছে? নিৰ্মল অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে। সেই উত্তৰাধিকাৰ, সেই সম্পত্তি, ধন সম্পত্তিটো স্বৰ্গতহে জমা কৰি থৈ আছে। শেষ কালত প্ৰভুৱে প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁৰ দ্বিতীয় আগমনৰ সময়ত ঈশ্বৰৰ শক্তি যেন তোমালোকৰ বিশ্বাসৰ দ্বাৰা ৰক্ষিত হৈছা পৰিত্ৰাণৰ কাৰণে বুলি কৈছে। মই অথনি উল্লেখ কৰিছোঁ, আত্মাৰ পৰিত্ৰাণ আমি পালোঁ, চৰিত্ৰটো অলপ পাইছোঁ হ'বলা, শৰীৰটোতো পোৱা নাই। চৰিত্ৰটো সম্পূৰ্ণ সলনি হ'ব প্ৰভু আহিলে। আৰু যদি ইয়াত জীয়াই থাকোঁতে কোনোবাই 50-60% চৰিত্ৰটো সলনি হয়, বহুত ভাল হ'ব। 50% হ'লে, কোনোবাই যদি 90লৈকে গৈছে তেতিয়াতো বহুত ভাল। 100 হ'ব নোৱাৰে কোনেও। প্ৰভু আহিলেহে 100% 100 চৰিত্ৰটো সম্পূৰ্ণ সলনি হ'ব। আৰু এই দেহাটো বুঢ়া হয়, বেমাৰ হয়, তেজ ওলায়, সেইটো পৰিত্ৰাণ পোৱা নাই। দুৰ্বল ক্ষয়শীল শৰীৰ হয়। প্ৰভু অহা সময়ত এইটো সলনি হ'ব। যদি মৰি যায় আমি জি উঠিম, যদি জীয়াই থাকোঁতে আহে সম্পূৰ্ণ সলনি হ'ব, ৰূপান্তৰণ তৎক্ষণাত। সেইটো কনচুমেশ্যন, পুৰা আত্মা, চৰিত্ৰ, শৰীৰ সকলোৱে পৰিত্ৰাণ পাই ঈশ্বৰৰ লগত যাম। এতিয়া প্ৰভুক আমি দেখা নাই হ'লেও উল্লাস কৰিছে। ক্ষয়নীয় হ'লেও সোণক জুইৰে পৰীক্ষা কৰা হয়। সোণ বহুত মূল্যৱান, তাক জুইৰে পৰীক্ষা কৰা হয়। কিন্তু ইয়াতে কি কৈছে? তোমালোকৰ যিটো বিশ্বাস, সেইটো বহুমূল্য বিশ্বাস। আমাৰ বিশ্বাসটো সোণতকৈও মূল্যৱান। আৰু প্ৰভু অহা সময়ত যাতে আমালৈ গৌৰৱ প্ৰশংসা হয়, তেওঁ গৌৰৱ প্ৰশংসা পুৰস্কাৰটো আনিব। কিন্তু আমি খ্ৰীষ্টিয়ান জীৱন যাপন কৰাৰ সময়ত যদি ভাল খ্ৰীষ্টীয় জীৱন যাপন নকৰোঁ, তেতিয়াহে লাজহে পাব। কিন্তু যিবিলাকে বাধ্য, তেওঁবিলাকলৈ প্ৰশংসা আহিব। এতিয়া সেই অহাৰ আগতে, প্ৰভু অহাৰ আগতে নানাবিধ ক্লেশত, পৰীক্ষাত ভোকাকুল হ'লেও উল্লাস কৰিছা। যি সময়ত লিখিছিলে, এতিয়া আমি কোনেও এনেকুৱা তাৰণা পোৱা নাই। যি সময়ত পিতৰে লিখিছিলে, এইটো ভয়ানক তাৰণা। অৱশ্যে কালি পৰহি হ'ব পাৰে, আমি নাজানো। সেইকাৰণে মই কৈছোঁ, সদায় যুগুত হ'ব লাগিব ডিঙিটো কাটা খাবলৈ, নহ'লে নোৱাৰে। সেই সময়ত খ্ৰীষ্টিয়ানবিলাকক এম্পি থিয়েটাৰ তাতে মাজত থৈ পিনি সিংহবিলাকক 1 সপ্তাহ 2 সপ্তাহ খাবলৈ দিয়া নাই, মেলি দি খ্ৰীষ্টিয়ানক খাইছে। আৰু কিছুমানক ক্ৰুচত দিছে, আৰু কিছুমানক জুইত পুৰিছে। এইটো কি কয়? তোমালোক জগতৰ পোহৰ, আমি জগতৰ পোহৰ কোৱা কাৰণে, তেতিয়াহ'লে তোমালোক জগতৰ পোহৰ বুলি। এই খ্ৰীষ্টিয়ানক খুটাত বান্ধি চাৰিওফালে ষ্টেডিয়ামত বান্ধি তেল বস্তাৰে কিবা কৰি জুই জ্বলাই দিছে। আৰু তাতে সেই খ্ৰীষ্টিয়ানবিলাকক কামুৰি খোৱাটো ৰজা মহাৰজা সম্ৰাটবিলাকে আনন্দ কৰি চাই আছে। এনেকুৱা সময়ত এই কথাটো লিখা। আৰু নানাবিধ পৰীক্ষা, এটাতে আমি ইমান একো দুখ কষ্ট পোৱা নাই তুলনা কৰিবলৈ গ'লে। এতিয়া তেওঁলোকক সান্তনা কৰিছে, দেখা নাই, ভোকাকুল, বহুত দুখ কষ্ট হ'লেও আনন্দ কৰিছা। তেওঁক তোমালোকে দেখা নাই, মানে যীচুক দেখা নাই। পিতৰে হ'লে নিজে আছিলে লগত, তথাপি প্ৰেম কৰিছা। আৰু এতিয়াও নেদেখিও তেওঁক বিশ্বাস কৰি অনিৰ্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে উল্লাস কৰিছা। ভাষাৰে বৰ্ণাব নোৱাৰে ইমান আনন্দ। তেওঁবিলাক ইমান তাৰণা পালেও, আমিতো তাৰণা পোৱা নাই।
খ্ৰীষ্টিয়ান বুলি মাত্ৰ কয়, কেতিয়াবা গালি দিয়ে। আমি যদি তাৰণা পাই কি হ'ব ক'ব নোৱাৰোঁ। এনেকুৱাহে হ'ব নেকি প্ৰিয়বিলাক, মই খ্ৰীষ্টিয়ান হয় সিহঁতেহে হয় বুলি এনেকুৱাহে লগাই দিব নেকি? কেনেকুৱা হ'ব নাজানো। সেইকাৰণে এতিয়াৰ পৰাই ৰেডি হওঁ, মৰিব লগা হ'লে মৰিম, জীয়াই থাকিলে জীয়াই থাকিম। সেইটো যিজনে মৰালৈকে বিশ্বাসী হৈ থাকিব তেওঁৱেই পাব গৈছে পৰীক্ষা 9 পদত। আৰু তোমালোকৰ বিশ্বাসৰ শেষ, আমি বিশ্বাস কৰাৰ শেষ ফলটো কি? অৰ্থাৎ জীয়া তোমাৰ পৰিত্ৰাণ পোৱা হৈছে। আমি পালোঁ, মৰালৈকে বিশ্বাসী হৈ থাকিব লাগিব। এই সংসাৰত থাকোঁতে, জীৱিকাৰ কাৰণে কাম বন কৰোঁতে দুখ কষ্ট পাব পাৰে, সমস্যা হ'ব পাৰে। তথাপিও আমি সেই সময়ত খ্ৰীষ্টিয়ানবিলাকৰ নিচিনা হ'ব লাগিব। তেওঁলোকৰ প্ৰেম, তেওঁলোকৰ সহভাগিতা, একতাটো বহুত আচৰিত আছিলে। এইটোৰ কাৰণে দিনে দিনে মানুহে পৰিত্ৰাণ পাইছে। আমি কথাটো মাত্ৰ শুনিব নালাগে, জীৱনটো সলনি কৰিবলৈ প্ৰাৰ্থনা কৰিব লাগিব, সঁচাকৈ কাম কৰিব লাগিব, সঁচা জীৱন যাপন কৰিব লাগিব। সুখকাৰ পিছলা কেতিয়াবা আগলৈ অকণমান যায়, পাছফালে একেবাৰে যায়, এনেকুৱা হ'লে নহ'ব। সোপা ঢিলা, মজবুত হ'ব লাগিব। এতিয়া নতুন নাম দিয়ে কৈছে, তুলি লোৱাটোৱে নতুন নাম প্ৰদান কৰে। যোহন 1:42 পদ। যোহন 1:42 পদ, chapter 1 verse 42 পঢ়িম। পাছে তেওঁক যীশুৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁক চাই ক'লে, তুমি যোহনৰ পুতেক চিমন, তোমাৰ নাম কৈফা হ'ব। এই নামৰ অৰ্থ পিতৰ, অৰ্থাৎ শিল। এতিয়া যিজনক ঈশ্বৰে তুলি লয় তেওঁক নতুন নাম দিয়ে। এইটো এনেকৈ নকৰিব আকৌ। যেতিয়া নতুন জন্ম পালে, খ্ৰীষ্টিয়ান হ'ল, আগতে নবীন আছিলে, এতিয়া থমাছ, এনেকুৱা থ'ব নালাগে। সেইটো অৰ্থত কোৱা নাই। এইটো আত্মিক মিনিং, ঈশ্বৰে বেলেগ নাম দিয়ে। এতিয়া খ্ৰীষ্টিয়ানবিলাকে খ্ৰীষ্টিয়ান নাম ল'ব লাগে বুলি বহুতে কৈ থাকে, আৰু ট্ৰাইবেলটো ট্ৰাইবেল হ'ব নালাগে বুলি। সেইটো অৰ্থত নহয়। এইটো প্ৰকাশিত বাক্য 2:17 পদ। পঢ়িম। কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নহয় মানি তেওঁৰ মনস্থ পূৰ কৰিবলৈ আৰু একমনা হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পহুক দিবলৈ ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। মই ক'ৰবাত পঢ়িলোঁ নেকি? 2:17 পদ। 2:17 পদ পঢ়ে। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁক মই কুকুৰ মান্না দিম, আৰু এটি বগা শিলো তেওঁ দিম। সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণকৰ্তাৰ বিনে আন কোনেও এই নাম নাজানে। এতিয়া নতুন নাম দিয়ে ঈশ্বৰ। এই বগা শিল এইটোও কৈছে। আগৰ দিনত কৰ্টত বিচাৰ কৰিলে, বিচাৰত যিজনে জয়ী হ'ব তাকহে বগা শিল দিয়ে কৈছে, আৰু তাত লিখা থাকে কিবা এটা, যিজনে পায় সিহে জানে। এতিয়া আমাক বগা শিলো তেওঁক দিম কৈছে। সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, লোৱাজনৰ বাহিৰে কোনেও নাজানে। সেইটো
আমাক নতুন নাম ঈশ্বৰে দিলে। এতিয়া আজি আমি তুলি লোৱাৰ কথাটো চালোঁ। পৰিত্ৰাণ পোৱা মানে আমাক ঈশ্বৰে তুলি ল'লে। বেলেগ তুলি লোৱাটো এৰিবও পাৰে, কিন্তু ঈশ্বৰে তুলি লোৱাটো কেনচেল কৰিব নোৱাৰে। এইটো পৰিত্ৰাণটো বহুত আচৰিত কথা। আমি নেক্সট বাৰ আকৌ চাম। ঈশ্বৰে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, আমাৰ অৱস্থা বৰ ঘিনলগীয়া আছিল। আমি পাপ বোকাত আৰু ঘিনলগীয়া পাপৰ জাবৰত নাঙতকৈ পৰি আছিলোঁ। আমাৰ কোনো আশা নাছিলে, লেতেৰা আছিলোঁ, ঘিনলগীয়া আছিলোঁ, কিন্তু তুমি তুলি ল'লা আৰু তোমাৰ পুত্ৰ যীশুৰ তেজেৰে আমাক ধুই নিকা কৰিলা আৰু আমাক তুমি বগা বস্ত্ৰ পিন্ধালা। তাৰ কাৰণে ধন্যবাদ। আজিৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ দিওঁ। শুনা প্ৰতিজন ভাই ভনীৰ ওপৰতো তোমাৰ অনুগ্ৰহ হওক। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।